ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কি সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भानुकोटिभास्वरं भवाब्धितारकं परं नीलकण्ठमेप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं चर्चলৈ গৈ প্ৰেয়াৰ কৰো মছজিদলৈ গৈ নামাজ আদা কৰো আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাও তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে সেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে গৰীক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যু মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খোৱা বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে সাতকৈ আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ ভাই আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱতে সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সদগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ নমস্কাৰ নমস্কাৰ স্যাৰ পোনপ্ৰথমে আপোনাৰ শুভ নামটো জনাওকচোন আমাৰ মোহন্তী নন্দ আপুনি ক'ৰ পৰা আহিছে আমি কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ সালাগাটিৰ পৰা আসামৰ পৰা আহিছোঁ সন্ত ৰামপাল গুৰুমাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া লৈছিল
2016 নাম দীক্ষা লৈছিলোঁ আমি। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগতভাৱে কিবা ভক্তি সাধনা কৰিছিলনে? হয়, আমি কবিৰপন্থী আছিলোঁ। কবিৰপন্থী হোৱাৰ থাকাতে আমি কবিৰ দেৱকে ভক্তি কৰিছোঁ, বেলেগ দেৱী দেৱতা ভক্তি কৰা নাই আমি। আৰু পূৰ্বতে যি সাধনা আপুনি কৰিলে গুৰু ধাৰণ কৰি কৰিছিলনে আপুনি? গুৰু ধাৰণ কৰিও কৰিছোঁ আমি। আপুনি যিহেতু কবিৰপন্থী আছিলে, কবিৰ পন্থত থাকি আপুনি গুৰু ধাৰণ কৰি ভক্তি সাধনা কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গোমাজখনলৈ কিয় আহিব লগা হ'ল? ৰামপালজী মহাৰাজ যেতিয়া 2014 চনতে কাণ্ড হৈছে, বৰবালা কাণ্ড, তেতিয়া আমি বেলেগ সাধনা কৰি আছিলোঁ। আমাৰ দেউতাবিলাক নাম দীক্ষা লোৱা আছিল। সেই টাইমতে দেৱতা ক'ল যে আমি সৎগুৰু চৰণত নাই, আমাৰ সৎগুৰু চৰণত থাকিলেহে আমাৰ ভক্তিটো লাভ হ'ব। তেতিয়া আমি দেউতাৰ কথা মানা নাই। আমি ভাবিছোঁ আমি আগৰ পৰা কবিৰপন্থী, যিহেতু বেলেগ গুৰু ধাৰণ কৰাৰ কোনো দৰকাৰ নাই আমাৰ। আমি আগৰ পৰাই কবিৰপন্থী, কবিৰ দেৱকে ভক্তি কৰোঁ। এইকাৰণে আমাৰ বেলেগ গুৰু ধাৰণ কৰা বা বেলেগৰ লগত যোৱা আমাৰ কোনো দৰকাৰ নাই। কিন্তু যেতিয়া আমি ৰামপালজী মহাৰাজৰ লিখিত পুস্তক আছে জ্ঞান গংগা, সেইটো পঢ়ি চাইছোঁ। সেইটো পঢ়াৰ পিছতে আমাৰ জ্ঞান হ'ল যে সৎগুৰু কেনেকুৱা হ'লে সৎগুৰু হয় এজনে, বা ভক্তি সাধনাটো কেনেকৈ কৰিলে লাভ পাব। বা আৰু এটা কথা ক'ব খুজিছোঁ, যেনিবা আমাৰ কবিৰপন্থী আগৰ যেটো, সেইটোতে আমাকে কৈছে ব্ৰহ্মা বিষ্ণু মহেশৰ ভক্তি কৰিব নালাগে। সেইজনে কাল হয়, কালেৰ ভক্তি কৰিব নালাগে, অকলে কবিৰদেৱকে ভক্তি যদি কৰা হয় তেনেহ'লে আমি পৰমাত্মাৰ পাম। তো আমি আৰু এইটো নাজানো, কিন্তু মনত এটা প্ৰশ্ন আহিছে যে যদি ব্ৰহ্মা বিষ্ণু মহেশ একো নহয়, তেনেহ'লে গোটেইখিনি মানুহ কিয় ভক্তি কৰি আছে আৰু আমি কিয় কবিৰ ভগৱানকে মানি আছোঁ? সেইটোৰ প্ৰশ্নটো কোনে উত্তৰ দিয়া নাই। কিন্তু সেইজনে জ্ঞান গংগা কিতাপখন পঢ়ি আমি এইটো বুজি পাইছোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ এইটো এৰি দেৱাৰ বস্তু নহয়, এইটোও 3 লোকৰ স্বামী হয়। সেইটোও ভক্তি সাধনা কৰাৰ মানে নিয়মটো বেলেগ। সেইটোহে গম পাইছোঁ আমি সৎগুৰু চৰণত আহি। পিছত আপুনি নাম দীক্ষা কেনেকৈ ল'লে আপুনি? এই জ্ঞান গংগা কিতাপ পুস্তকখন পঢ়ি আমি জ্ঞানটো বুজি পেলাই আমি নাম দীক্ষা লৈছোঁ। আপুনি নাম দীক্ষা ক'ত লৈছিল? আমি ৰহতকত গৈ আমি নাম দীক্ষা লৈছিলোঁ। আৰু আপুনি যিহেতু জনালে যে আপুনি সন্ত ৰামপাল গোমাজৰ জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰিলে, লগতে তেখেতৰ জ্ঞান বুজি সন্ত ৰামপাল গোমাজৰ পৰা বৰ্তমান নাম দীক্ষা লৈ ভক্তি সাধনা কৰি আছে, আৰু আপুনি কবিদেৱক আপুনি কৈছে যে তেওঁ পৰমাত্মা হয়, তেখেতকে আপোনালোকে ভক্তি সাধনা কৰি আছে, আৰু পূৰ্বতেও আপুনি কবিপন্থী আছিলে। বৰ্তমান আপুনি যিহেতু ব্ৰহ্মা বিষ্ণু মহেশক আমাৰ সমাজৰ যিসকল শ্ৰদ্ধালু গুৰু আছে তেওঁলোকে আমাক অজৰম বুলি ভক্তি সাধনা দি আহিছে। আপুনি ব্যক্ত কৰিলে যে কবিদেৱে পৰমাত্মা হয়, সেই জ্ঞানটো আপুনি সন্ত ৰামপাল গোমাজৰ পৰা প্ৰাপ্ত কৰিলে। এই কথাষাৰ কেনেকৈ প্ৰমাণ কৰি দেখুৱাব আপুনি? আমি আগৰ পৰা সন্ত ৰামপালজী মহাৰাজৰ ভক্তি নাথাকাৰ আগতেও আমি ব্ৰহ্মা বিষ্ণু মহেশকে গোটেইখিনি মানুহ ভক্তি কৰিছে, সাধনা কৰিছে। কিন্তু আমি সেইজনকে পৰমাত্মা বুলি ভক্তি কৰিছোঁ, সেইজনে অজৰ অমৰ বুলি ভক্তি কৰিছোঁ। কিন্তু এইটো সত্য নহয়। আমাকে ৰামপালজী মহাৰাজে এইটো গীতাৰ পৰা, বেদৰ পৰা, যে যিমানখিনি মানে শাস্ত্ৰ আছে ইয়াৰ পৰা খুলি আমাকে দেখাইছে যে ব্ৰহ্মা বিষ্ণু মহেশ নাচবান, এইটোৰ ওপৰতেও পৰমাত্মা আছে, সেইটোৰ ওপৰে আৰু ভক্তি কৰিব পাৰিলে সেইটো মুক্তি হ'ব। কিন্তু ব্ৰহ্মা বিষ্ণু মহেশ এৰি দেৱাৰ বস্তু নহয়, সেইজনে 3 লোকৰ স্বামী হয়। যেহেতু আমি সেইজনকে ভক্তি পৰমাত্মা কবিৰ দেৱকেহে কৰোঁ, কিন্তু আমি ব্ৰহ্মা বিষ্ণু মহেশকে এৰি দিয়া নাই। সেইজনে আমাৰ সন্মানিত, আমি সেইজনকে সন্মান কৰোঁ। আৰু পূৰ্বতে আপুনি যিহেতু কবিৰ পন্থত আছিলে, সেই পূৰ্বতে যি আপুনি সাধনা কৰি আছিলে, সেই সাধনাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে? আমাৰ একো লাভ হোৱা নাই। আমি সেইটো নাজানো যে ভক্তি কৰিলে কোনো লাভো হয়। আমি আগৰ পৰা যিহেতু পৰম্পৰাগত আমাৰ দেউতা মানে যেটো পূৰ্বপুৰুষ আছিল গোটেইখিনি কবিৰপন্থী আছিল, এইকাৰণে আমিও কবিৰপন্থী কবিৰ মানি আছোঁ। কিন্তু সেইটো ভক্তি কৰাৰ পিছতে যে কোনো লাভ হয় বা পৰমাত্মা দুখ হৰণ কৰে এইটো আমি নাজানা আছিলোঁ। আমাৰ বহুত অসুবিধা হৈছে, বহুত প্ৰব্লেম হৈছে, কিন্তু আমি কোনোদিনো এইটো বিচৰা নাই যে আমাৰ লাভ হ'ব। কিন্তু আমি এতিয়া গম পাই আছোঁ যে সৎ সাধনা কৰিলে কেনেকুৱা লাভ হয়, আৰু আমি লাভটো পাই আছোঁ। আৰু পূৰ্বতে আপোনাৰ যিবিলাক সমস্যা আছিলে, আপুনি যে এতিয়া এই অলপতে ব্যক্ত কৰিলে, কেনেধৰণৰ সমস্যা আছিলে আপুনি পূৰ্বতে যি সাধনা কৰি আছিল? কেনেধৰণৰ মানে অসুবিধা, যেনিবা আমাৰ শৰীৰতে বহুত প্ৰব্লেম আছিল।
মাহতে আমাৰ 3,000-4,000 টকা ডাক্তৰৰ ইয়াতে যাব লাগিছে মানে প্ৰতি মাহত যদি আমি ডাক্তৰৰ ওচৰতে নাযাওঁ তেনেহ'লে আমাৰ মানে কোনো ঠিক ঠিকানা নাই যে কি হ'ব কিন্তু এতিয়া এনেকা হৈছে যে আমাৰ ডাক্তৰৰ ওচৰতে যাব নালাগে যদিও যাব লগা হয় এনে জ্বৰ সৰ্দি বা অলপ মানে যেখানে আমাৰ হাজাৰ টাকা লাগিছে ইয়াতে আমাৰ 20 টাকা বা 100 টকাৰ ওষুধ খালে আমাৰ এটো ঠিক হৈ যায় আৰু অন্য আপুনি কেনে ধৰণৰ লাভ পাইছে সেই বিষয়ে অলপ কওকচোন আমি মেন তো আমি ভক্তি সাধনা কৰি আমি আধ্যাত্মিক জ্ঞানটো লাভ কৰিছো তাৰ পিছত আমাৰ হাজবেণ্ডটো অটো মানে 3 হুইলাৰ গাড়ীটো চলাই আছিল সেই টাইমতে আমাৰ হাজবেণ্ডৰ এক্সিডেন্ট বহুত বেয়া কৰি এক্সিডেন্টটো হৈছিল কিন্তু ইয়াৰ পৰা আমাৰ ৰামপালজী মহাৰাজ সদগুৰু আমাৰ হাজবেণ্ডক প্ৰাণদান দিছে মানে এনেকা বেয়া কৰি এক্সিডেন্টটো হৈছিল গোটেইখিনি মানুহ আহি চাইছে যে এনেকা গাড়ীটো কেনেকা খাৰা হৈ আছে ইমান বেয়া কৰি এক্সিডেন্ট হোৱাৰ পিছতে না একটা প্যাসেঞ্জারত কিবা ক্ষতি হৈছে না ড্রাইভারক ক্ষতি হৈছে আর না হি গাড়িটোৰে ক্ষতি হৈছে আমি বহুত ডাঙৰ লাভ পাইছো আৰু তেখেতৰ যেটো দুৰ্ঘটনা হৈছিল ক'ত হৈছিল বঙাইগাঁও আৰু কোকৰাঝাৰৰ মাজত এটো জায়গা আছে সেই জায়গাটো হৈছে আৰু এই জায়গাতে পুখুৰী আছে এই পুখুৰীতে মানে এনেকা বেয়া কৰে গাড়ীটো এক্সিডেন্ট হোৱাৰ মানে তলতে যোৱা নাই কিন্তু গাড়ীটো এনেকা ভাবে খাৰা হৈ আছিল যে গোটেইখিনি মানুহ আহি চাইয়ে কৈছে যে এটো কোনো চমৎকাৰ হৈছে নহলে এনেকা এক্সিডেন্ট 3 হুইলাৰ গাড়ী এনেকা দুইটা চাকা যেটো তলত আছিল এটা চাকা দিয়ে গাড়ীটো থিয় হৈ আছিল এই কাৰণে গোটেইখিনি মানুহ কৈছে এটো কোনো পৰমাত্মাৰে এটো চমৎকাৰ নহলে এনেকা গাড়ী 3 হুইলাৰ এনেকা কোনো দিন থিয়ৰ হৈ নাথাকে গাড়ীখনত কিবা যাত্ৰী কিমান জন মান আছিল 3 জন যাত্ৰী আছিল আর আমার হাজবেণ্ডটো আছিল আৰু যাত্ৰীসকলৰ কোনো ক্ষয়ক্ষতি হোৱা নাছিল নাই কোনো যাত্ৰীসকলৰ কোনো ক্ষয়ক্ষতি হোৱা নাই প্লাস আমাৰ হাজবেণ্ডৰ কোনো হোৱা নাই আৰু ইমান চমৎকাৰ আমাৰ গাড়ীটো এক জায়গাতে কোনো মানুহ ক'ব নোৱাৰে যে এটো এক্সিডেন্ট হৈছে বুলি সঁচাকৈ আচৰিত কথা আধুনিকতা এই যুগত আপুনি এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ মানুহজনৰ যি গাড়ী দুৰ্ঘটনা হৈছিল তাৰ পৰা মানে ৰক্ষা পাইছে মানে জীৱন দান পালে তেখেতে আৰু কেনেকৈ সম্ভৱ যে এজন সন্তৰ পৰা নাম দীক্ষা লৈ আপোনালোকে এনে ধৰণৰ লাভ পাইছে হেতু সত সাধনাৰ প্ৰভাৱৰ কাৰণে এটো হৈ আছে আৰু মেন সতগুৰু চৰণত আহি আমি পৰমাত্মাৰ ভক্তি কৰি আছো এই কাৰণে আমি গোটেইখিনি লাভটো পাই আছো আৰু এটা লাভটো ক'ব খুজি আছো আমি যে আমাৰ আৰ্থিক অৱস্থাটো এনেকা ভাল নহয় কিন্তু পৰমাত্মাৰ কৃপা দি কোনো জায়গাতে আমি বাধাতে পৰা নাই যিমান খান আমাৰ লাগে যেটো পৰিবাৰ চলাৰ কাৰণে ব্যৱস্থা এগুলা গোটেইখিনি আমাৰ হৈ আছে মানুহবিলা হুদি থাকে যে আপোনাৰ হাজবেণ্ডটো ইমান ভাল কাম নকৰে তথাপি আপুনি আপোনাৰ ডাঙৰ ছোৱালীটোক ইংলিশ মিডিয়াম স্কুলত পঢ়াইছে কেনেকৈ পঢ়ি আছে বা আপোনাৰ কোনো অসুবিধা নহয় নেকি আমি এটা মানুহ এনেকা হুদিছে আপোনাৰ কি লটাৰী লাগিছে নেকি এনেকাও হুদিছে কিন্তু আসলে এটো লটাৰীৰ নহয় এটো পৰমাত্মাৰ আশীৰ্বাদৰ কাৰণে এটো হৈ আছে আৰু যে কোনো মানুহ যদি সৎ সাধনা কৰে সদগুৰু চৰণ তাহি হেজনে এনেকাই লাভ পাব আমাৰ নিচিনা আৰু আপুনি অসমৰ নিবাসী সেই হিচাপে আপুনি হয়তো আমাৰ অসমৰ বিভিন্ন শ্ৰদ্ধালুক কাষলৈ গৈ ভক্তি সাধনা কৰিব পাৰিলে হয় আপুনি সন্ত ৰামপাল গুৰু মহাৰাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে আমি হেতু ক'ব বিচাৰিছো যে সতগুৰু এক টাইমৰ মাজতে এটাই সতগুৰু থাকে আৰু সতগুৰুৰ পৰিচয়টো আমি জ্ঞান গংগা কিতাপখন পঢ়ি সতগুৰুৰ পৰিচয় কেনেকা হয় এটো গম পাইছো আৰু আমি সতগুৰুৰ শৰণত আহিছো এতিয়া বৰ্তমান কলিযুগ বিচলি পিৰিৰ সময়তে रामपाल जी महाराज सतगुरु रूपते आहिसे आर कबीर साहेब कैसे अक्षर पुरुष एक पेड़ है निरंजन वाकी डार तीनों देवा शाखा है भाई पात रूप संसार एटुर जदि गीतार मध्य गीतार 15 अध्यायर 1 नम्बर श्लोकते आसे एटु विभ्रांत जदि एटुर विभ्रांतटु जेटु गटिखिनि ভাল কৰি বুজাই দিব পাৰে হেজনে সতগুৰু হয় কবিৰ পৰমাত্মা সতগুৰু আছিলে আৰু এতিয়া ৰামপাল জি মহাৰাজ হেতু বিভিন্ন পাৰ্ট গুলি বিস্তাৰিত ভাবে বুলি বুঝাইছে আমি এই কারণে সতগুৰু শৰণত আহি আমি ভক্তি কৰি আছো গীতাৰ অনুসাৰে আৰু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুমাজৰ সমাজখনত কেনে ধৰণৰ অৱদান আগবঢ়াইছে সেই সম্পৰ্কে অলপ জনাওকচোন আমাক ৰামপাল জি মহাৰাজে আমাৰ সমাজত কুৰীতি বিলা দূৰ কৰিছে যেনেবা মানুহ বিলা আজিকালি ল'ৰা ছোৱালী বিলা মদ খায় কুবিৰ বিচাৰ কৰি থাকে ঘৰৰ কথা বিলা নুশুনে
এনেকুৱা ল'ৰা ছোৱালীবিলাক বহুত ঠিক হৈছে। যিহেতু আজি আপুনি আমাৰ এই দৰ্শকসকলৰ সন্মুখত আপোনাৰ অনুভৱ ব্যক্ত কৰিলে যে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে, যিসকল দৰ্শকে আজি আপোনাক এই টিভি স্ক্ৰীণত চাই আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও নাম দীক্ষা লৈ আপোনাৰ দৰে লাভ প্ৰাপ্তি কৰিব পাৰে? আমি ভক্তি গোটেইখিনি মানুহ কৰি আছোঁ, গোটেই সমাজৰ মানুহ ভক্তি কৰি আছে, কিন্তু ভক্তি কৰাৰ সত্ত্বেও আমাৰ কোনো সুধাৰ নাই। নিচা বস্তু খায়, স্ত্ৰীবিলাক নিৰ্যাতন হয় বা ভ্ৰূণ হত্যা হয় বা বহুত এনেকৈ আছে যিটো কোৱা নাযায়। এইটো বহুত সমাজত কুপ্ৰথা চলি আছে। আমি সন্ত ৰামপালজী মহাৰাজৰ নাম দীক্ষা লৈ আমি এইবিলাক আজি মুক্তি পাইছোঁ যে আমাৰ যোনে ভক্তি কৰে সেইজনে কোনো মানুহে নেশা নাখায়। সমাজত চলি থকা যৌতুক প্ৰথাবিলাক দূৰ হৈছে আৰু কুসংস্কাৰবিলাক, অন্ধবিশ্বাসবিলাক এইবিলাক দূৰ হৈছে, কিয়নো গোটেইখিনি মানুহ শাস্ত্ৰ চাই ভক্তিটো কৰি আছে। গতিকে আমি গোটেই সমাজখিনিকে প্ৰাৰ্থনা কৰিব খুজি আছোঁ যে মই যিটো লাভ পাইছোঁ গোটেইখিনি সমাজ সকলে মানুহ এই লাভটো পাওক। আৰু এইটো সম্ভৱ হ'ব সতগুৰু চৰণত আহি যদি ভক্তি কৰা হয়, শাস্ত্ৰ অনুকূল ভক্তি কৰি থাকিলে গোটেইখিনি লাভটো পাব। আৰু আমি আৰু কবিৰপন্থী মানুহ যিবিলাক আগৰ পৰা কবিৰপন্থী আছে এইবিলাৰ লগত বিশেষ কৰি ৰিকুৱেষ্ট কৰিব খুজি আছোঁ যে আমি পৰমাত্মা কবিৰদেৱকে ভক্তি কৰি আছোঁ বুলি আপুনি অহংকাৰ নকৰিব যে আমি কিয় সতগুৰু চৰণত বেলেগৰ লগত যাব লাগে। সেইটো নহয়, আমি আগতে সতগুৰুক তালাচ কৰি আছিলোঁ যে আমি পৰমাত্মা পাম বুলি, কিন্তু আচলতে সেইটো সতগুৰু নাছিলে, আমি নকলি গুৰুৰ জালতে পৰিছোঁ আৰু আমাৰ ভক্তিটো সফল হোৱা নাই। আৰু এতিয়া সন্ত ৰামপালজী মহাৰাজ সতগুৰু আহি আমাকে জ্ঞানটো বুজাই আছে। আৰু আপুনি সকলে জ্ঞান গংগা পুস্তক বা জীৱনৰ সুগম পথ কিতাপখিনি আছে বা ছ'চিয়েল মিডিয়া প্লেটফৰ্মত সন্ত ৰামপালজী মহাৰাজৰ কিবাটো চাৰ্চ কৰিলে গোটেইখিনি সৎসংগবিলাক আহি যাব। আপোনালোকে সৎসংগটো চাই লওক বা কিতাপখিনি পঢ়ি বুজি সতগুৰু কেনেকুৱা হয় এইটো কি বিচাৰি আপুনি সতগুৰু চৰণত আহি ভক্তি কৰক। আপুনিও আমাৰ নিচিনা যিবিলাক লাভ পাইছোঁ আপুনিও পাব। যদি কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব? আপুনি যেতিয়া সৎসংগটো শুনিব বা কিতাপখন পঢ়িব, ইয়াৰ তলত নাম্বাৰখিনি আছে, SMS কৰিব বা ফোন কৰিলে আপুনি যে জিলাতে থাকে বা যে ডিষ্ট্ৰিক্টত থাকে সেইটোত ফোন কৰিলে আপুনি আপোনাৰ ডিষ্ট্ৰিক্টৰ যিখিনি নামদান চেণ্টাৰ আছে সেইটোৰ লগত সম্পৰ্ক কৰিব পাৰিব আৰু আপুনি নাম দীক্ষা ল'ব পাৰে। বহুত বহুত ধন্যবাদ থাকিল চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মা এই কাৰণে আহি আছিল যাতে ভগৱানৰ স্থিতিৰ অৱশেষ থাকে। কালে বিচাৰিছিল যে এই সকলো নাস্তিক হৈ যাওক, যেনেকৈ সম্পূৰ্ণ চীন নাস্তিক হৈ পৰিছে। প্ৰথমে সিহঁতে বৌদ্ধ ধৰ্ম পালন কৰিছিল, এতিয়া সেই সাধনাৰে, সেই বৌদ্ধদেৱে কৈ যোৱা সাধনাৰে কোনো আধ্যাত্মিক লাভ হোৱা নাছিল। সেইকাৰণে সকলো মানুহ নাস্তিক হৈ গ'ল যে পৰমাত্মা ক'তো নাই। আৰু কালে এনেকুৱাই বিচাৰে যাতে পৰমাত্মাৰ প্ৰতি আস্থা উঠি যায়। পাছতে ভগৱানক আৰু কোনেও নিবিচাৰে যাতে এজনে আনজনৰ সৈতে যুদ্ধ বিবাদ কৰি থাকে, মাৰপিট, চুৰি ডকাইতি, ঠগ প্ৰবঞ্চনাত আবদ্ধ হৈ থাকে, কোনেও যাতে ভক্তি নকৰে। গতিকে পৰমেশ্বৰ আহে আৰু শান্তি স্থাপন কৰে। এই উদ্দেশ্যৰে পৰমাত্মা শত্ৰুকৰ পৰা ইয়ালৈ আহিছিল। আজি সেই শুভ দিন, যাৰ ফলত আজি সেই পৰমেশ্বৰৰ তথ্য আৰু আমাৰ নিজ ঘৰৰ সম্বন্ধে জ্ঞান হৈছে। আৰু এতিয়াও যদি কোনো নিৰীহ এই কালৰ জেলত আটক হৈ থাকে, তেনেহলে ভগৱানৰ দোষ নাই। পুণ্যাত্মাসকল, আমি যেনেকৈ শ্ৰীকৃষ্ণদেৱক ভগৱান মানিছো, যে তেখেতে ৰজা মূৰধ্বজৰ পুত্ৰ তাম্ৰধ্বজক কৰতেৰে দুফাল কৰি কাটি মাৰি পেলাইছিল, আকৌ পুনৰাই জীয়াই তুলিছিল।
আৰু ফলত আমি শ্ৰীকৃষ্ণক ভগৱান মানি লৈছোঁ। কিন্তু তেখেতে নিজৰ আপোন ভাগিন অভিমন্যুক জীৱিত কৰিব পৰা নাই, যি সুভদ্ৰাৰ পুত্ৰ আছিল। সুভদ্ৰা শ্ৰীকৃষ্ণৰ ভগ্নী আছিল। চক্ৰবেহুৰ ভিতৰত মহাভাৰতৰ যুদ্ধত অভিমন্যুৰ মৃত্যু হৈছিল। গোটেই পাণ্ডৱ বংশ নাশ হৈ গৈছিল। আৰু শ্ৰীকৃষ্ণই কান্দি আছিলে আৰু সুভদ্ৰায়ো কান্দি আছিলে। শ্ৰীকৃষ্ণই জীয়াই তুলিব পৰা নাছিল। ইয়াৰ কাৰণ কি আছিলে যে মোৰ ধ্বজৰ পুত্ৰ তাম্ৰধ্বজৰ আয়ুস বাকী আছিল। সেয়েহে তেওঁক পুনৰাই জীৱিতও কৰি দিছিল। তেওঁৰ দেহক পুনৰাই এজিটিছ কৰি দিছিল। কিন্তু অভিমন্যুৰ আয়ুস শেষ হৈ গৈছিল। তেওঁৰ ভাগ্যত ইমানেই আয়ুস আছিল। এই ভগৱানে আয়ুস এক্সটেনশ্যন কৰিব নোৱাৰে, আয়ুস বঢ়াব নোৱাৰে। না ব্ৰহ্মই বঢ়াব পাৰে, না ব্ৰহ্মা বিষ্ণু শিৱই বঢ়াব পাৰে, না পৰব্ৰহ্মই পাৰে। কেৱল পৰমক্ষৰ ব্ৰহ্ম পূৰ্ণ ব্ৰহ্ম কবিৰ পৰমেশ্বৰে নিজৰ ভগতৰ আয়ুস বৃদ্ধি কৰিব পাৰে। এতিয়া পৰমাত্মাৰ এই 5 দিনৰ সমাগম পুণ্যাত্মাসকল এনেকৈ গ'ল যেন এয়া 2 ঘণ্টাৰহে কথা। আৰু পৰমেশ্বৰৰ মহিমাটো আজি এতিয়া আৰম্ভ কৰিব লাগিছিল আৰু বিস্তাৰিতভাৱে ক'ব লাগিছিল। এই 5 দিনততো মালিকৰ মহিমাৰ কিছু অংশহে কোৱা গৈছিল। আৰু এই 5ম দিন আহি গ'ল। আমি 7 দিনো সৎসংগ কৰিছোঁ। এনেকৈ আঢ়ৈ ঘণ্টা ৰাতিপুৱা আৰু 2.5-3 ঘণ্টা গধূলি ইমান প্ৰফুল্লিত হওঁ। তথাপিও পৰমাত্মাৰ আমি ব্যাখ্যা পূৰ্ণ কৰিব নোৱাৰোঁ। গোটেই বৰ্ষ শেষ হৈ যায়। মাহত 2বাৰকৈ 3 দিনৰ সৎসংগ হয়। তথাপিও পৰমাত্মাৰ মহিমা ক'বলৈ বাকী থাকি যায়, কাৰণ এওঁৰ মহিমা অনন্ত। তথাপিও আজি অলপ বিশেষকৈ গুৰুত্ব দিম। পৰমেশ্বৰ কবিৰ দেৱে এতিয়া 2টা লীলাই কৰিছে। এজন দিল্লীৰ ৰজা সিকান্দাৰ লোধি আছিলে। তেওঁৰ বৰ জটিল ৰোগ হৈছিলে। তেওঁ সকলো তন্ত্ৰমন্ত্ৰও কৰাইছিলে হিন্দু মুছলমানৰ পীৰ ফকীৰসকলৰ পৰা, গুৰু ব্ৰাহ্মণৰ পৰাও। ধাৰ্মিক অনুষ্ঠান যিয়ে যি ক'লে তেওঁ সকলো কৰিলে। তেওঁৰ কোনো নিৰাময় সেই ৰোগৰ হোৱা নাছিলে। জ্বলনৰ ৰোগ আছিলে। জ্বলনৰ ৰোগ এনেকুৱা হয়, যদি জুইত ভৰি পোৰা যায় বা চাহেৰে বা গৰম যিকোনো বস্তুৰে, তেতিয়া বৰ কষ্টত ভুগিবলগীয়া হয়। গতিকে এনে জ্বলনৰ ৰোগত বৰ কষ্ট হয়। কিন্তু ওপৰৰ পৰা যিকোনো পদাৰ্থৰে জ্বলা যেন দেখা নাপায়। গোটেই শৰীৰতে এনেকুৱা দাহ লাগি যায়। আৰু সিকান্দাৰ লোধি বৰ কঠোৰ ৰজা আছিলে। হিন্দুসকলক মুছলমান বনাইছিলে জোৰ জুলুমেৰে। ৰজা হৈও তেওঁ বহুত দুষ্কৰ্ম কৰিছিলে। इसलिए परमात्मा कहते हैं तब से राज मधुमानम जन्म तीसरे शुक्र सवानम। ৰাজ্যৰ পদ পাই মানুহ ইমান অহংকাৰী হৈ পৰে, উচ্চ নিচ একোৱেই নেদেখে, ভগৱানৰ প্ৰতি ভয় নোহোৱা হৈ যায়, স্বেচ্ছাচাৰী হৈ পৰে। তাৰপিছত মনৰ মতে কাম কৰি আৰু বহুত পাপ একত্ৰিত কৰি লয়। পাছত সেই পাপৰো ভোগ তেওঁৱেই ভুগিবলগীয়া হয়। সেই পাপ কৰ্মৰ আধাৰতে জন্ম জন্মান্তৰৰ পাপ আমি সঞ্চিত কৰোঁ। তাৰেই কিছু পুণ্য আৰু পাপ মিলাই মনুষ্য জীৱনত সন্নিৱিষ্ট কৰা হয়। এতিয়া সিকান্দাৰ লোধিয়ে সকলো ঠাইতে নিজৰ চিকিৎসা কৰালে। প্ৰথমেতো সকলোৱে তন্ত্ৰমন্ত্ৰৰ কথা ক'লে। আকৌ শেষত ক'লে যে ৰাজন, আমাৰ ওচৰত এনেকুৱা ঔষধ আছে, খৰিত জুই লগাই দিয়া আৰু যিমান জোৰতে নজ্বলক কিয় 1 ছেকেণ্ডতে নুমুৱাই দিয়ে, এনেকুৱাই কৰি দেখাই দিলে। আৰু এই ঔষধো আপোনাৰ ওপৰত কাম কৰা নাই, একেবাৰে নিষ্ক্ৰিয় হৈ পৰিছে। গতিকে পৰমাত্মাই কয় যে যেতিয়া জীৱৰ পাপ বাঢ়ি যায়, এই ঔষধেও ৰিয়েকশ্যন কৰিবলৈ আৰম্ভ কৰি দিয়ে। গতিকে পুণ্যাত্মাসকল, প্ৰাৰব্ধৰ পাপৰ পৰা যি কষ্ট হৈছে তাত ঔষধে একো কামেই নকৰে।
তাত কেৱল পৰমাত্মাৰ দয়াৰহে আৱশ্যকতা থাকে। সকলোৱে এয়াই ক'লে যে তোমাৰ এয়া প্ৰাৰব্ধৰ কৰ্ম, বিধাতাই তোমাৰ ভাগ্যত এনেকৈ লিখিছে, ইয়াৰ অন্ত তোমাৰ মৃত্যুৰ সতেহে হ'ব, ইয়াৰ বিকল্প একোৱেই নাই। এজন দিল্লীৰ বাদশ্বাহ, তেওঁ কি কি ট্ৰিটমেণ্ট কৰাব নোৱাৰে, তেওঁ এনেকৈ ক'লে যে যোনে মোৰ চিকিৎসা কৰাব তেওঁলোকে বিচৰা মতে ধন পাব। কিন্তু সকলো বিফল হ'ল। কোনোৱে ক'লে যে কাশীত এজন বহুত ভাল মহাপুৰুষ আছে আৰু তেওঁৰ নাম কবীৰ। যদি তেওঁ আপোনাৰ ওপৰত দয়া কৰে তেন্তে আপোনাৰ ৰোগ নিৰাময় হ'ব পাৰে। আৰু বহুত প্ৰমাণৰ কথা ক'লে যে এনেকুৱা কিবা কিবি সমস্যা আছিল, ঠিক হ'ল। দিল্লীতো এনে এজন ব্যক্তি আছিল, তেওঁ এনেকুৱা হৈছিল, ঠিক হৈ গ'ল। অমুক গাঁৱৰো এনেকুৱা এজন আছিল। তেতিয়া ৰজাই কিছু আশাৰ ৰেঙনি দেখা পালে। নিজৰ সকলো মন্ত্ৰীকে ক'লে যে তোমালোকে কাশীলৈ যোৱাৰ প্ৰবন্ধ কৰা। তেওঁ প্ৰথমে কেইজনমান ঘোঁৰা চালকক পঠিয়াই দিলে আৰু কাশীৰ ৰজা আছিল বীৰদেৱ সিং বাঘেল। তেওঁ দিল্লীৰ বাদশ্বাহৰ অন্তৰ্গত আছিল, অধীন হৈ আছিল। গোটেই ভাৰতৰ কণ্ট্ৰলাৰ দিল্লীৰ শাসকেই আছিল। বাকী সৰু সুৰা বিষয় আছিল, যেনেকৈ এতিয়া ৰাজ্য বনাই ৰখা হৈছে আৰু মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীৰ অধীনত থাকে। সেইফালে আকৌ এজন শ্বেখ তাকি নামৰ মুছলমান পীৰে, যি মুছলমানসকলৰ হেড গুৰু আছিলে, হেড পীৰ আছিলে, আৰু তেওঁ ৰজাৰো গুৰু আছিলে। আৰু শ্বেখ তাকিৰ কণ্ট্ৰলত পুৰা মুছলমান সমাজ আছিল। সেইবাবে সেই শ্বেখ তাকি চিকান্দাৰ লোধীয়ে লগত ৰাখিছিলে আৰু তেওঁৰ পৰা পৰামৰ্শ লৈ কাৰ্য আৰম্ভ কৰিছিল, যাতে এনেকুৱা ধৰ্মবিৰোধী কোনো কাম নকৰোঁ, যাৰ বাবে জনতা বিদ্ৰোহী হয়। আৰু এয়াও এক ৰাজনীতি আছিল যে কোনোৱে যদি কিবা কাৰণত উৎসুক হৈ পৰে, শ্বেখ তাকিয়ে তেওঁলোকক নিয়ন্ত্ৰণ কৰি ল'ব। এতিয়া হাতীৰ ওপৰত বহি লৈ, হাতীৰ ওপৰত এটা বহা স্থান থাকে। ৰজাসকলে হাতীত উঠি গৈছিল আৰু হাতীত উঠি গ'লে তেওঁলোকে কোনো প্ৰকাৰৰ অসুবিধা নাপায়, কষ্ট নাপায়, ঠেকেচা নাখায়। বহুত এটা ভাল যাত্ৰা, কমফৰ্টেবল ট্ৰেভেলিং বুলি মানিছিল হাতীৰে যাত্ৰা কৰাটো। আৰু তাৰ ওপৰতে কক্ষ বনাই দিয়া হয়, এটা ৰুম কাঠৰ। তাত ৰজাই গৈ গৈ কেতিয়াবা বিশ্ৰামো কৰে, বহি থাকে। হাজাৰৰ সংখ্যাত অংগৰক্ষক লগতে সৈনিক ওলাল, গৈ পালে বীৰ সিঙৰ ওচৰ। যি বীৰদেৱ সিং বাঘেল কাশীৰ নৰেশৰ কাষলৈ চিকান্দাৰ লোধী গৈ পালে, তেতিয়া তেওঁৰ স্বাগতমৰ বাবে তেওঁ খাবৰ বাবে গোটেই মেজতে কাজু, কিচমিচ, আপেল, কমলা আৰু যি যি নাস্তাত থাকে সকলো বস্তু যোগাৰ কৰিলে আৰু ক'লে, হে ৰাজন, খোৱা আৰম্ভ কৰক। চিকান্দাৰে ক'লে যে বীৰ সিং, মই আপোনাৰ আপ্যায়নত মই বৰ সন্তুষ্ট হৈছোঁ, কিন্তু একো খাব নোৱাৰিম। মোৰ এটা এনেকুৱা ভয়ংকৰ বেমাৰ আছে যে মই না কিবা খাব পাৰোঁ, না মই শুব পাৰোঁ, না কান্দিব পাৰোঁ। আজিৰ দিনত মোৰ সমান দোষী প্ৰাণীয়ে পৃথিৱীত আৰু আন কোনো নাই। আৰু মই ইয়াত মোৰ চিকিৎসাৰ বাবে আহিছোঁ। মই শুনিছোঁ যে ইয়াত কোনোবা কবীৰ নামৰ সন্ত আছে। আপুনিতো ইয়াৰে বাসিন্দা হয়, নিশ্চয় আপোনাৰ তাত তেওঁৰ বিষয়ে তথ্য আছে। ইপিনে পৰমেশ্বৰ কবীৰ দেৱৰ মহিমাৰে পৰিচিত হৈ আৰু জ্ঞানেৰে প্ৰভাৱিত হৈ বীৰদেৱ সিং বাঘেল প্ৰথমৰে পৰা পৰমেশ্বৰ কবীৰ দেৱৰ শিষ্য হৈ পৰিছিল। আৰু তেওঁতো তাত হাজাৰ এনেকুৱা প্ৰমাণ নিজ চকুৰে দেখিছিলে আৰু নিজৰ লগতো তেওঁৰ কিবা ঘটনা ঘটিছিল সেয়াও দেখিছিলে, যে এয়া নিজেই মালিক আহিছে। বীৰ সিঙৰ চকুত চকুপানী আহি গ'ল আৰু ক'লে যে ৰাজন, আপুনি সঠিক ঠিকনাতে আহিছে, আপুনি একেবাৰে সঠিক স্থানতে আহিছে আৰু আপোনাৰ এই ৰোগ আৰু নাথাকে, যদিহে তেওঁ দয়া কৰে।
বীৰ সিঙৰ এই কথা শুনি সিকান্দাৰৰ মনত বহুত আনন্দ লাগিল আৰু ভাবিলে যে এতিয়া কাম হৈ যাব। তেতিয়া সিকান্দাৰে ক'লে যে বীৰ সিং মাতা, শীঘ্ৰে মাতা তেওঁক, মই বৰ দুখত আছো। কবিৰদেৱক শীঘ্ৰে মাতা। এতিয়া দিল্লীৰ বাদশ্বাহৰ আদেশ। এজন নৰেশে তেওঁক চিধা শব্দত মানা কৰিব নোৱাৰে। মূৰ দুৱাই ক'লে, যি বা আজ্ঞা হুজুৰ আপোনাৰ। আপোনালৈ মোৰ এটা অনুৰোধ আছে। কোৱা হয় যে সন্তক আদেশ দি মাতিব নালাগে। আৰু মানি লওক যদি আমি তেওঁক আদেশ দি মাতো আৰু তেওঁ যদি দয়া নকৰে, তেওঁ যদি কৃপা নকৰে, অন্তৰৰ পৰা তেওঁ প্ৰসন্ন নহয়, কাৰণ তেওঁ বেয়াও পাব পাৰে, তেতিয়া অহাটো বা নহাটো একেই হ'ব। আৰু কোৱা হয় যে সন্তক মাতিব নালাগে, স্বয়ং তেওঁৰ দুৱাৰলৈ যাব লাগে, গৈ নতশিৰ হ'ব লাগে। তেওঁ প্ৰসন্ন হ'লেহে সকাহ পোৱা যাব। সুখী হৈ আশীৰ্বাদ দিলেহে আপুনি সুস্থ হ'ব। সিকান্দাৰে ক'লে, ঠিক আছে, আপুনি তেন্তে মোক লৈ বলক। এতিয়া তেওঁৰ উপায় নাই, যাৰ এটা শব্দতে গোটেই হিন্দুস্তান কঁপি আছিলে। তথাপিও পুণ্যাত্মাসকল, এই তত্ত্বজ্ঞানৰ ওপৰত বিচাৰ কৰক যে যিয়ে ৰাজপাট বিচাৰে তেওঁ কিমান সুখী, তথাপিও তেওঁৰ পৰমাত্মাৰ সহায়ৰ আৱশ্যকতা হ'ল। আমিতো আগতে সেই পৰমাত্মাৰ ওচৰ আহি পালোহি। আমিতো প্ৰথমেই সেই পাৱাৰ হাউচৰ পৰা কানেকশ্যন লৈ লৈছোঁ। পিছত হ'লেও ল'ব লাগিব, ৰজাই হওক বা অইন কোনো। তেন্তে তেওঁৰ পিছত সেই স্তৰৰে লাভ হ'ব। এতিয়া বীৰ সিং বাঘেলে জানিছিল যাক সেই সিকান্দাৰ লোধিয়ে যাবলৈ কৈছিলে, সেই সময়ত যি সময় আছিল সেয়া কবিৰদেৱক ঘৰত পোৱাৰ সময় নহয়, সন্ধ্যাৰ সময় আছিল। সেই পৰমাত্মা কবিৰদেৱ নিজৰ সেই শিষ্টাচাৰৰ আধাৰত গুৰু স্বামী ৰামানন্দ দেৱৰ আশ্ৰমত আবেলি গৈছিলে। তাত বহি সৎ ভক্ত আৰু সাধুৰ সৈতে আৰতি কৰিছিলে। সেই সময় বীৰদেৱ সিং বাঘেলে জানিছিলে যে কবিৰদেৱক আশ্ৰমত লগ পোৱা যাব। গতিকে চিধা আশ্ৰমলৈয়ে লৈ গ'ল। আৰু যিয়ে সিকান্দাৰ লোধি আৰু বীৰদেৱ সিং বাঘেল ৰামানন্দ দেৱৰ মেইন গেটলৈ গৈ পালে। তাত দুৱাৰপাল থিয় হৈ আছিল ভগত। এতিয়া বীৰদেৱ সিঙেতো জানিছিলে আমাৰ আশ্ৰমৰ কি ৰুল আছে, কি নিয়ম আছে। যদি সিকান্দাৰ লোধিক সেই কথাটো তেওঁ ক'লেহেঁতেন, তেন্তে তেওঁ বিশ্বাস নকৰিলেহেঁতেন, কাৰণ ৰজা সাপৰ দৰে হয়। আৰু তেওঁৰ বিৰুদ্ধে যদি অকণমানো কিবা কাম হৈ যায় প্ৰকৃতিৰ বিপৰীতে, তেন্তে তেওঁ দংশন কৰিব পাৰে। গতিকে বীৰদেৱ সিং বাঘেলে সেৱকজনক ক'লে যে ভগত, সিকান্দাৰ লোধি দিল্লীৰ বাদশ্বাহ আহিছে আৰু আমি কবিৰদেৱক লগ কৰিব বিচাৰিছোঁ। ভগৱান ইয়ালৈ আহিছে নেকি? এতিয়া সেৱকজনে ক'লে তেওঁৰ অহাৰটো বাৰু সময় হৈছে, কিন্তু এতিয়ালৈকে তেওঁ আহি পোৱা নাই। তেতিয়া বীৰদেৱ সিঙে ক'লে যে আপুনি স্বামী ৰামানন্দ দেৱৰ আগত প্ৰাৰ্থনা কৰক, কাৰণ ৰামানন্দ দেৱে মুছলমানৰ প্ৰৱেশ এলাও নকৰিছিলে। ন' এণ্ট্ৰি আছিলে মুছলমানসকলৰ ৰামানন্দ দেৱৰ আশ্ৰমত। আৰু বীৰদেৱ সিঙে যদি ক'লেহেঁতেন আপোনাক ভিতৰত প্ৰৱেশ কৰিব নিদিয়ে, কাৰণ এওঁলোকৰ ৰাজনীতিও থাকে, সেইবাবে তেওঁ সেৱকক চিধাই ক'লে যে ভিতৰৰ পৰা আদেশ আপুনি প্ৰথমে লৈ আহক। তেতিয়া বীৰদেৱ সিং বাঘেলে ক'লে যে স্বামী ৰামানন্দ দেৱক কওক যে দিল্লীৰ বাদশ্বাহ শ্বেহেনশ্বাহ সিকান্দাৰ লোধি আহিছে। তেওঁ কবিৰদেৱক দৰ্শন কৰিব বিচাৰিছে, লগতে আপোনাকো লগ কৰিব বিচাৰিছে। আৰু যেতিয়ালৈকে কবিৰদেৱ ইয়ালৈকে আহে তেতিয়ালৈকে আপোনাৰ ওচৰত তেওঁ উপস্থিত হৈ টাইম পাছ কৰিব বিচাৰিছে, সময় অতিবাহিত কৰিব বিচাৰিছে। তেওঁ অহালৈকে আশ্ৰমত বহিব বিচাৰিছে। তেখেতৰ আজ্ঞা লৈ আহক, তেখেতৰ আজ্ঞা। এতিয়া সেৱকজন গ'ল। এনেকৈ গেটৰ কাষতে তেওঁৰ বাহিৰত আসন লগাই থোৱা আছিল গছৰ তলত। ৰামানন্দ দেৱৰ গেটৰ পৰা প্ৰায় 50 ফুট দূৰত হ'ব লাগে, কিন্তু কাষতে আছিলে, সন্মুখত দেখা পোৱা হোৱা নাছিল।
যেতিয়া সেৱকে গৈ ক'লে যে হে স্বামীদেৱ, এনেকৈ দিল্লীৰ বাদশা চিকান্দাৰ লোধি আহিছে আৰু আপোনাৰ দৰ্শন কৰিব বিচাৰিছে আৰু কবিৰদেৱক লগ কৰিব বিচাৰিছে, আৰু যেতিয়ালৈকে কবিৰদেৱ নাহে আশ্ৰমত আপোনাৰ কাষত বহিব বিচাৰিছে, আপুনি যি আজ্ঞা দিয়ে। এতিয়া ৰামানন্দদেৱে ক'লে যে মই বদমাছ কাফিৰ মুছলমানসকলক মোৰ আশ্ৰমত এলাউড নকৰোঁ, কৈ দিয়া চিকান্দাৰক বাহিৰত অপেক্ষা কৰি ল'ব। এতিয়া এই কথা চিকান্দাৰেও শুনিলে, কাৰণ তেওঁ কাষতে আছিল ৰামানন্দদেৱৰ। তাৰ পৰা উভতি আহি সেই সেৱকে ক'লে যে স্বামীদেৱে মানা কৰিছে যে আমি মুছলমানসকলক আমাৰ আশ্ৰমত প্ৰৱেশ কৰিবলৈ নিদিওঁ, এওঁলোকে মাংস খায়। এতিয়া চিকান্দাৰেতো নিজ কাণেৰেও শুনিছিলে যে মই কাফিৰসকলক এলাউড নকৰোঁ। এতিয়া ৰজাৰ সেই ক্ৰিমিনেল পোকটো জাগি উঠিল মনত, তৰোৱাল ওলাই ল'লে। তেওঁ ভাবিলে এজন দিল্লীৰ বাদশ্বাহক আৰু এই 2 টকাৰ এজন ঋষিয়ে এনেকুৱা ব্যৱহাৰ কৰিছে, তেন্তে অন্যসকলৰ লগত এওঁলোকে কেনেকুৱা ব্যৱহাৰ কৰে। তৰোৱাল উলিয়াই ভিতৰত প্ৰৱেশ কৰিলে। এতিয়া তাৰ পাৰ্মিশ্যনৰ দৰকাৰ আছিল, আৰু গৈয়ে ৰামানন্দদেৱক ক'লে যে আপুনি আমাক কাফিৰ বুলি কয়, ৰ'ব আপোনাক মজা দেখাই আছো। তেওঁৰ ডিঙিক কাটি দিলে তৰোৱালেৰে, 2 টুকুৰা হ'ল। এতিয়া এই মনেতো ভুল কৰে এবাৰ, কিন্তু আত্মাই কান্দে যে এই নিচে কি কৰ্ম কৰি পেলালে। আত্মাই কান্দে আৰু মনক বৰ ধিক্কাৰ দিয়ে, আৰু তেওঁ তৎক্ষণাত মনত পৰিলে। চিকান্দাৰ লোধিয়ে ক'লে, বীৰ সিং, মই বৰ নীচ মানুহ। চোৱা, মই কিমান বেয়া কাম কৰিলোঁ। আহিছিলোঁ নিজৰ দুখ নিবাৰণ কৰিবলৈ, আৰু খঙত আহি এই মহাত্মাৰ মই হত্যা কৰিলোঁ। এতিয়াতো কবিৰদেৱেও মোক দয়া নকৰে, কাৰণ মই তেওঁ গুৰুদেৱক হত্যা কৰিলোঁ। এতিয়া ব'লা বীৰ সিং, ব'লা উভতি যাওঁ। अब कहते हैं परमात्मा सोचल सिद्धरमय करो। এতিয়া সি এইটো কথা ভাবিও ভয় খালে যে কবিৰদেৱ বৰ ডাঙৰ মহাপুৰুষ, আৰু যদি তেওঁ মোক অভিশাপ দিয়ে তেতিয়াহ'লে আৰু বেছি অনিষ্ট হ'ব। এতিয়া যেতিয়াই সেই আশ্ৰমৰ পৰা 2জন ৰজা বাহিৰলৈ আহিলে, সন্মুখৰ পৰা কবিৰ পৰমেশ্বৰ আশ্ৰমলৈ আহি আছিলে। এতিয়া বীৰ সিংদেৱে দেখিলে আৰু ক'লে, আহি গ'ল ভগৱান। তেওঁ যিহেতু তেওঁৰ শিষ্য আছিলে, দণ্ডৱত প্ৰণাম কৰি ৰজাক ক'লে যে এয়া চাওক ভগৱান আহি গ'ল, এয়া কবিৰদেৱ আহি গ'ল। এতিয়া চিকান্দাৰ লোধিৰ অৱস্থা বৰ বেয়া হৈ আছিল। এয়া তেওঁ আহি গ'ল, এতিয়াতো মই মৰিলোঁ। ভয়তে তেওঁ একেবাৰে দণ্ডৱত প্ৰণাম কৰিলে। আৰু পুণ্যাত্মাসকল, পৰমাত্মাৰ পৰা তেতিয়াই লাভ পোৱা যায় যেতিয়া তেওঁৰ একেবাৰে অধীন হোৱা যায়। তেতিয়া পৰমেশ্বৰে সেই চিকান্দাৰ লোধিক সকাহ দিয়াৰ বাবে এয়া লীলাও কৰিবলগীয়া হ'ল, আৰু ৰামানন্দ দেৱকো ছেদ কৰিবলগীয়া হ'ল। তেওঁৰো দুখ আছিল। এডাল কাঁড়েৰে 2টা চিকাৰ কৰিলে দাতাই। চিকান্দাৰ লোধি যদি বিনম্ৰ নহ'লহেঁতেন, যদি কবিৰদেৱ আহিলহেঁতেন আৰু তেওঁ চিধা চিধিকৈ ক'লেহেঁতেন, মই অত্যন্ত দুখিত, মোক শান্তি দিয়ক, মোৰ চিকিৎসা কৰক, যেনেকৈ সাধাৰণ বৈদ্যক মাতিছিলে, বৈদ্য তলত বহিছিল আৰু তেওঁ সিংহাসনত বহিছিল, যদি প্ৰভুৰ সন্মুখত তেওঁ এনেকুৱা এক্টিং কৰিলেহেঁতেন, তেতিয়া মালিকে সকাহ নিদিলে হয়। अब अति आधीन दीन हो प्राणी, वा को कहे ये अकथ कहानी। এতিয়া 2জনে দণ্ডৱত প্ৰণাম কৰিছে সন্মুখত। কাশী নৰেশ আৰু সমগ্ৰ ভাৰতৰ ৰজাই। পৰমাত্মাই অকমান হালি 2জনৰে শিৰত হাত থলে। মুকুটৰ সৈতে দণ্ডৱত প্ৰণাম কৰি আছিলে, আৰু পৰমাত্মাই তেওঁলোকৰ 2ৰে শিৰত হাত থলে আশীৰ্বাদৰ, আৰু ক'লে, এই গৰীবৰ ওচৰত আজি এই 2 নৰেশৰ কেনেকৈ আগমন হ'ল। এতিয়া চিকান্দাৰ লোধিয়ে কান্দি কান্দি থিয় হৈ এয়া ক'ব ধৰিলে যে হে প্ৰভু, যি উদ্দেশ্যেৰে আপোনাৰ দৰ্শন কৰিবলৈ আহিছিলোঁ, সেয়াতো আপোনাৰ স্পৰ্শ পোৱা মাত্ৰেই মোৰ সকলো দুখ দূৰ হৈ গ'ল। পৰমেশ্বৰে হাত থৈ কেৱল এয়াই কৈছিল যে
দিল্লীৰ বাদশাহ আৰু কাশীৰ নৰেশৰ আজি কেনেকৈ আগমন হ'লে দাসৰ ওচৰত এনেকৈ হাত ৰখা মাত্ৰেই তেওঁৰ ৰোগ এনেকৈ নাইকিয়া হ'ল যেনেকৈ তেওঁৰ একো বেমাৰেই নাছিল আগতে। লগে লগে তেওঁৰ গোটেই শৰীৰত শান্তি আৰু আনন্দৰ ঢৌ বিয়পি পৰিল আৰু চিকেন্দাৰ লোধিয়ে গম পাই গ'ল যে এওঁতো আল্লাহ আহিছে। চৰণত পৰিল আৰু ক'লে, প্ৰভু মোক ক্ষমা কৰি দিয়ক, মই বৰ নিচ আত্মা, মই বৰ পাপী প্ৰাণী। এতিয়া পৰমাত্মাৰ সন্মুখতে মন পলাই যায় যদি সন্তপূৰ্ণ হয়, মনে ভ্ৰম এৰি দিয়ে আৰু আত্মাৰ উন্মেষ ঘটে। আত্মা বিনম্ৰ কিন্তু এই মন দুষ্ট, এই দুয়োটাৰে সংযোগ এয়া। কালে ইয়াৰ নিজৰ এজেণ্ট বনাই আত্মাৰ সৈতে এৰি দিছে যাতে ইয়াৰ জৰিয়তে আত্মাক প্ৰতাৰণা কৰিব পাৰে আৰু পাপ কৰাব পাৰে। আৰু পাছত এই পৰমাত্মাৰ ভক্তিৰ ফলত এই মন থাকেতো লগতেই কিন্তু অনুকূল হৈ যায়। এতিয়া পৰমেশ্বৰে ক'লে, কি হৈছে যে ভগৱান, আমি যি উদ্দেশ্যেৰে মই আহিছিলোঁ ইয়াত সেয়াটো আপুনি আশীৰ্বাদেৰে ঠিক কৰি দিছে। মোৰ ক'তো ট্ৰিটমেণ্ট হোৱা নাছিল, কিন্তু মই এটা অপৰাধ কৰিলোঁ আৰু আপুনি মোৰ ওপৰত বেজাৰ কৰিব আৰু মোৰ পুনৰাই সেই ৰোগ হ'ব, সেইকাৰণে মই ভয় কৰি আছোঁ। পৰমেশ্বৰে ক'লে, কি হৈছে কোৱা। তেতিয়া গোটেই ঘটনা বিৱৰি ক'লে যে প্ৰভু, আমি আপোনাৰ অপেক্ষাৰ বাবে আশ্ৰমত প্ৰৱেশ কৰিব বিচাৰিছিলোঁ। স্বামীদেৱে আমাৰ সৈতে অতি অভদ্ৰ আচৰণ কৰিলে আৰু বহুত কটু কথা শুনালে আৰু মোৰ ভিতৰত এই ৰাজপাতৰ নিচা, মোৰ শত্ৰু মোৰ লগত আছিলে আৰু ভগৱান, মই বৰ ডাঙৰ অপৰাধ কৰিলোঁ, মই আপোনাৰ গুৰুদেৱক হত্যা কৰি পেলালোঁ। এতিয়া তেওঁৰ মুখৰ ফালে চাই আছিলে চিকেন্দাৰ লোধিয়ে যে তেওঁ এতিয়া মোক খং কৰিব আৰু মোক অভিশাপ দিব। তেতিয়া পৰমাত্মাই ক'লে যে চিকেন্দাৰ, কোনেও কাকো মাৰিব নোৱাৰে। এতিয়া স্বামীদেৱৰ মৃত্যু তোমাৰেই হাতত লিখা আছিল, এয়া তেওঁৰ ভাগ্যত লিখা আছিল। আজি তেওঁৰ মৃত্যু হ'বলগীয়া আছিল আৰু তোমাৰ হাতেৰেই আছিল, প্ৰথমৰ পৰাই আছিল। আৰু যোৱা, একো নহয়, এটা কাম কৰিবা, এতিয়া এনেকৈ নাযাবা, তেওঁৰ অন্তিম সংস্কাৰ কৰিহে যাবা, নহ'লে তোমাক মানুহে বহুত সমালোচনা কৰিব। এতিয়া পৰমাত্মাই যেতিয়া কোনো প্ৰতিক্ৰিয়া নকৰিলে, কোনো গালি নিদিলে, কোনো ক্ৰোধ নকৰিলে, তেতিয়া চিকেন্দাৰ লোধিয়ে জানি গ'ল যে তেওঁ একমাত্ৰ পৰমাত্মাই হ'ব পাৰে, নহ'লে ইমান সময়ত বলিয়া হৈ গ'ল হয় আৰু 20 গালি দি দিলে হয়, ঠিক নাই, অভিশাপ দি দিলে হয়। কিন্তু কবিৰ পৰমাত্মা সেই সুখৰ সাগৰ, যিয়ে দুখ দিব নোৱাৰে, কাৰণ তেওঁ জানেই সকলো আত্মা মোৰ, কাক অভিশাপ দিম, কাক নিদিম। যেতিয়াই তেওঁ ভিতৰলৈ গ'ল, তেওঁ দেখিলে যে স্বামী ৰামানন্দ দেৱৰ দেহ 2 টুকুৰা হৈ পৰি আছে আৰু ডিঙি মূৰৰ পৰা পৃথক হৈ পৰি আছে। তাতে উপস্থিত থকা আশ্ৰমৰ সকলো ভগতে ক'লে কবিৰ দেৱক যে ভগৱান, আজি চিকেন্দাৰ লোধিয়ে আমাৰ গুৰুদেৱক হত্যা কৰি পেলাইছে। চিকেন্দাৰ অলপ পিছত ৰৈ গৈছিল আৰু পৰমাত্মা শীঘ্ৰে ভিতৰলৈ আহিল। পৰমাত্মাই ক'লে, আৰে তোমালোকৰ ইমানো জ্ঞান নাই, সন্তৰ কেতিয়াবা মৃত্যু হয় নেকি? कहते देही को सतगुरु कहिए सब धुंधर ज्ञान और 4 दाग आवे नी उसको सतगुरु दान। এই দেহ সৎগুৰু নহয়, ইয়াৰ ভিতৰত যি আত্মা আছে, যিমান ভক্তি ইয়াত কৰা আছে, সেই আত্মা 4 দাগ ক্ৰিয়াত নাহে। তেওঁলোকক জ্ঞান আধাৰেৰে সন্তুষ্ট কৰিলে। তেনেতে চিকেন্দাৰ লোধি আকৌ আহিল। সকলোৱে ভয় খাই গ'ল যে ই আকৌ আহিছে, কচাই, ই আকৌ কিবা খেলি মেলি কৰিব। এতিয়া চিকেন্দাৰ লোধিয়ে তাতে থিয় হৈ চাই আছিল। পৰমেশ্বৰ কবিৰদেৱে দণ্ডৱত প্ৰণাম কৰিলে নিজৰ গুৰুদেৱৰ চৰণৰ পিনে, য'ত মূৰ পৰি আছিল, ডিঙি কিছু দূৰত আছিল। আকৌ উঠি তেওঁ চৰণক স্পৰ্শ কৰিলে যে হে গুৰুদেৱ, আৰতিৰ সময় হৈ গ'ল, উঠক গুৰুদেৱ, ভগত সমাজে আপোনাক অপেক্ষা কৰি আছে। মাথো ইমানেই কৈছিল, তেনেতে সেই ডিঙি উঠি সেই শিৰ আহি তেওঁৰ দেহৰ সৈতে জোৰা লাগি গ'ল আৰু ৰামানন্দ দেৱ একেবাৰে বহি পৰিল। আৰু সন্মুখত কি দেখিলে? আকৌ চিকেন্দাৰ লোধিক থিয় হৈ থকা দেখা পাই চকু আকৌ ৰঙা পৰিলে। তেতিয়া পৰমাত্মাই ক'লে, হে ভগৱান, হে পৰমাত্মা, হে গুৰুদেৱ, এওঁ আপোনাৰ সন্তান থিয় হৈ আছে। তেতিয়া তেওঁ অলপ
ইফালে সিফালে চালে আৰু তেতিয়া কি দেখিলে তেওঁ ৰামানন্দদেৱে যে তেওঁৰ শৰীৰৰ পৰা আধা অংশৰ পৰাতো তেজ ওলাই আছিল ৰক্ত আৰু আধা অংশৰ পৰা গাখীৰ ওলাই পৰি আছিল মাটিত। এতিয়া ৰামানন্দদেৱ আশ্চৰ্যচকিত হৈ গ'ল, এই গাখীৰ ক'ৰ পৰা ওলাই আছে, মোৰ শৰীৰৰ পৰা তেজ ওলাইছে, এয়া কথা বাৰু মানিব পাৰি। তেতিয়া কবিৰদেৱক সুধিলে, হে ভগৱান, মোৰ এই শৰীৰৰ পৰা আধা তেজ আৰু আধাই গাখীৰ কেনেকৈ ওলাল? এতিয়া কবিৰ চাহেবে ক'ব ধৰিলে, আপুনিতো জ্ঞানীয়ে হয়, মোক মহিমাও দি আছে, আপুনিতো সকলোৱেই জানে, যেনেকৈ গুৰুজীৰ লগত যি ব্যৱহাৰ কৰা হয়, আৰু জ্ঞানীটো স্বয়ঙেই আছিলে। ক'ব ধৰিলে, ভগৱান, আপুনি মই দাসক উপদেশ দিয়াৰ পিছত ভেদাভেদটো হিন্দু সমাজৰ বন্ধ কৰি দিছিলে। আপোনালোক হিন্দুসকলে যিকোনো জাতিৰেই নহওক কিয় সকলোকেই নাম দিয়ে, সকলোকে মৰমো কৰে, কিন্তু এতিয়া আপুনি মুছলমানসকলক ঘৃণা কৰে। হে প্ৰভু, ভগৱানৰ দুৱাৰত কোনো জাতি ধৰ্ম নাই, কোনো ধৰ্ম বা জাতি বেয়া নহয়, মানুহ বেয়া হ'ব পাৰে, তেওঁলোকক আমি ঠিক কৰিবলৈ আহিছোঁ, তেওঁলোকৰ বেয়াবোৰ আঁতৰাম। আপুনি এতিয়ালৈকে মুছলমানসকলক ঘৃণা কৰে, আপুনি মুক্তিপ্ৰাপ্ত কৰিব নোৱাৰিব। ৰামানন্দদেৱৰ হৃদয়ত এনেকুৱা এখন কুঠাৰৰ ঘাপ লাগিল, এনেকুৱা আঘাত পালে যে মইতো জীৱনটোৱে মুক্তিৰ কামতেই লাগি আছোঁ, আৰু মোৰ মুক্তিয়ে নহ'ব, মই মুছলমানসকলক ঘৃণা কৰোঁ। সেই সময়তে থিয় হৈ গ'ল, আৰু থিয় হৈ চিকন্দৰ লোধিক বুকুত সাৱটি ল'লে ৰামানন্দ ব্ৰাহ্মণে, আৰু ক'লে, বোপাই, মইতো বহুত নিজ প্ৰাণী। প্ৰথমতেও মই ব্ৰাহ্মণৰ বাহিৰে কাকো ভাল বুলি মনা নাছিলোঁ, আৰু এতিয়াও মোৰ ভিতৰত এই দোষ আছিলে যে মই মুছলমানসকলক ঘৃণা কৰিছিলোঁ। আজি মোৰ গোটেই ভ্ৰম নিবাৰণ হৈ গ'ল। বোপাই, মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিয়া। চিকন্দৰ লোধিয়েও ভৰিত ধৰি ল'লে যে স্বামীজী, মই পাপী আত্মা, আৰু মই একো নভবাকৈ এই মহাপুৰুষৰ হত্যা কৰি পেলাইছোঁ, মই মহা দুষ্ট মানুহ। আজি মোৰ সৌভাগ্য যে কবিৰ পৰমেশ্বৰৰ দৰ্শন পালোঁ, মোৰ চকুৰ আগত এয়া সকলো লীলা হৈ গ'ল। আজি ময়ো এই সুবিধা পালোঁ যে মই পৰমেশ্বৰক ভালদৰে চিনি পাওঁ। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, কি নাম আপোনাৰ? মোৰ নাম বংকু দাস হয় ছাৰ। বংকু দাস, আপুনি ক'ৰ পৰা আহিছে? মই ৰুড়কীৰ হয়, জিলা হৰিদ্বাৰ, উত্তৰাখণ্ডৰ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? 28 মাৰ্চ 2018 লৈছোঁ ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কিবা ভক্তি সাধনা কৰিছিল নে? হয় ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মই 16 বছৰ চাৱন কৃপাৰ ৱানী মিছনৰ ৰবীন্দ্ৰদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ, আৰু তাৰ পাছত 4 বছৰ দামাখেৰাত আছিলোঁ, আৰু তেওঁলোকে যি সাধনা কৰিছিলে সেই সাধনা কৰিছিলোঁ। সেই সাধনা কৰাৰ পাছতো আমাৰ ওপৰত বিপদেই আহি আছিলে। ছাৰ, তেন্তে কিয় আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? ছাৰ, মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ। মোৰ এজন মিত্ৰ আছিলে, যিজন চাৱন কৃপাৰ ৱানী মিছনত আছিলে। তেওঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলে, আৰু যেতিয়া মই তেওঁক যোগাযোগ কৰিলোঁ, তেতিয়া মোক এখন জ্ঞান গংগা নামৰ কিতাপ দিলে আৰু ক'লে যে এইখন পঢ়া, আৰু তোমাৰ ঘৰত যিবোৰ সমস্যা হৈ আছে, মানে কেৱল সন্ত ৰামপালদেৱ মহাৰাজে পূৰ্ণ সন্ত হয়, যিয়ে তোমাক পৰিত্ৰাণ দিব পাৰে। তেতিয়া মই সেই জ্ঞান গংগা কিতাপখন পঢ়িলোঁ। তেতিয়া অলপ এনেকুৱা লাগিল যে একো নাই ইয়াত, কাৰণ দামাখেৰাত কৈছিলে যে এজন সন্ত আছে, যিজনে শাস্ত্ৰ পঢ়ি পঢ়ি সকলোকে শুনায়, আৰু তেওঁ এনেকুৱা ধৰণৰ অনুৰাগ সাগৰৰ ভিতৰত খেলি মেলি কৰি অদলা বদলি কৰি থৈছে। তেতিয়া মই ভাবিলোঁ যে এওঁ সঁচাকৈ বেয়া। তেতিয়া মই সেই ভকতজনকো ক'লোঁ যে আপুনি ভুল কৰি আছে, কাৰণ আমি দুটা একে মিছনতে আছিলোঁ। চাৱন কৃপাৰ ৱানী মিছনত আমি 2জন আছিলোঁ। তেওঁতো গুচি গ'ল সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ, আৰু মই দামাখেৰালৈ গ'লোঁ। তাৰপিছত তেওঁ ক'লে যে ভাই, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক, আপোনাৰ যিবোৰ সমস্যা আছে সেইবোৰ ইয়াতেহে সমাধান হ'ব, আৰু ক'তো নহয়। তেতিয়া মই ক'লোঁ যে ভাই, আপুনি ভুল দিশত গৈছে। মই ক'লোঁ যে আপুনি দামাখেৰালৈ আহক, এইটোৱে প্ৰকৃত স্থান, মানে যি কবিৰ চাহেবে কৈ গৈছিলে যে দামাখেৰাই হৈছে প্ৰকৃত স্থান। তেতিয়া ক'লে যে কোনো কথা নাই বাৰু। তাৰপিছত মোৰ পত্নীৰ সমস্যা হ'ল,
তাৰপিছত আমাৰ সমস্যা হ'ব ধৰিলে। তাৰপিছত আমি ভাবিলোঁ যে ভাই এবাৰ চাই লওঁ। তাৰপিছত মই মোৰ পত্নীক নাম দীক্ষা দিয়াৰ বাবে লৈ আহিলোঁ নামদান কেন্দ্ৰ ৰুৰকীত। তাৰপিছত মই ভাবিলোঁ যে ভাই যিবোৰ নিয়ম পৰমাত্মাই যি নিয়ম লিখি থৈছে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ যি নিয়ম মৰ্যাদা আছে সেইবোৰ মই শুনিলোঁ। তেতিয়া মোৰ ভাল লাগিল যে ভাই গুৰুদেৱে যিবোৰ নিয়ম মৰ্যাদাৰ কথা কৈ আছে সন্ত ৰামপালদেৱ মহাৰাজে এইটোতো সকলোৱে কৰিব লাগে, গতিকে মোৰ সেয়া ভাল লাগিল। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ মই। ছাৰ তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কিবা লাভ পালেনে? হয়, মই সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত নাম দীক্ষা লোৱাৰ পিছত বহুত লাভ পালোঁ ছাৰ। মোৰ এলাৰ্জি আছিলে গোটেই শৰীৰত, মোৰ শৰীৰত ঘাঁহ হৈ গৈছিলে, মোৰ তেজত ইনফেকশ্যন হৈ গৈছিলে, চকুতো এলাৰ্জি হৈ গৈছিলে, মোৰ মানে বহুত ডাঙৰ ডাঙৰ ঘাঁহ হৈ গৈছিলে। মই হৰিদ্বাৰত এজন ডক্টৰ আছে, তেওঁৰ তাতো চিকিৎসা কৰালোঁ, ৰুৰকীতো চিকিৎসা কৰালোঁ, এমছতো কৰাইছিলোঁ। মোৰ লগত ৰিপৰ্টবোৰ আছিল, কিন্তু মই আজি আনিব পাহৰিলোঁ। মই বহুত চিন্তাত পৰি গৈছিলোঁ। 5 বছৰৰ পৰা মোৰ এলাৰ্জি হৈ আছিলে, মই ক'তো আৰাম পোৱা নাছিলোঁ। মই ৰান্ধনিৰ কাম কৰোঁ, মই যেতিয়া চৌকাৰ ওচৰত বহু অশান্তি পাইছিলোঁ আৰু মই ৰাতি হ'লে মানে বিচনাত ঠাণ্ডাৰ দিনত বিচনাত শুবই পৰা নাছিলোঁ, কাৰণ মই বহুত কষ্ট পাইছিলোঁ। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যেতিয়াই আহিলোঁ মই সেই এলাৰ্জি বেমাৰৰ পৰাও পৰিত্ৰাণ পালোঁ আৰু মই এতিয়া সুস্থ। আৰু মোৰ মাইগ্ৰেইনৰ বিষ আছিলে ছাৰ, সেয়া সৰুৰ পৰাই আছিল, বহুত বিষ কৰিছিলে। মই মানে ঔষধ খাইহে কামলৈ যাব পাৰিছিলোঁ, ঔষধ নহ'লে কামেই কৰিব নোৱাৰোঁ। চৌকাৰ ওচৰত বহিলে এটাতো এলাৰ্জিয়ে অশান্তি দিছিলে আৰু লগতে মাইগ্ৰেইনৰ বিষ। ইফালে ঘৰৰো খৰচ আছে, মানে ঘৰৰ আৰ্থিক পৰিস্থিতি ইমানেই বেয়া হৈ গৈছিলে, 5 লাখ টকাৰ ধাৰ হৈ গৈছিলে ছাৰ ঘৰত। মানে ইমানবোৰ সমস্যা আছিল। মোৰ পত্নীক অপাৰেশ্যন, আনফালে ভূত বাধা ঠিক কৰাবলৈ লৈ গৈছিলোঁ ছাৰ। কিছুমানে আহি বাচন বেচি দিছিলে, কিছুমানে আহি কিবা বেচি দিছিলে, মানে আমি ইমান ধাৰত পোত গৈছিলোঁ এইবোৰৰ কাৰণে ছাৰ। 5 লাখ টকাৰ ধাৰ হৈ গৈছিলে আৰু এইফালে বেমাৰৰ চিন্তা। যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ, এটাতো মোৰ যি বেমাৰ হৈছিলে সেয়া ঠিক হ'ল, একেবাৰে ঠিক হ'ল, আৰু মোৰ ওজনো বহুত বাঢ়ি গৈছিলে। মোৰ 90 কিলো হৈ গৈছিলে ছাৰ, মোৰ গোটেই শৰীৰ ফুলি গৈছিলে। মোৰ লগৰবোৰেও এইটো কৈছিলে যে বংকু তুমি চিকিৎসা কৰাই লোৱা, তোমাৰ ওজন বহুত বেছি বাঢ়ি গৈছে, তোমাৰ কিবা নহয় কিবা সমস্যা হৈ আছে, পিছলৈ সমস্যা হ'ব। গতিকে ছাৰ মই এইমছত নিজৰ চিকিৎসা কৰালোঁ, তাতো একো পৰিত্ৰাণ নাপালোঁ। 5 বছৰ মই চিন্তাত আছিলোঁ। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত মই পৰিত্ৰাণ পালোঁ আৰু মই এতিয়া একেবাৰে সুস্থ ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত এতিয়া মোৰ একো সমস্যা নাই ছাৰ। আৰু এজন মোৰ ল'ৰা আছে, সি স্কুললৈ গৈছিলে, তাৰ পৰা ফোন আহিলে যে আপোনাৰ ল'ৰাটো কিবা এটা সমস্যা হৈছে। যেতিয়া মই ল'ৰাটোক ঘৰলৈ আনিলোঁ তেতিয়া দেখিলোঁ যে সি যেতিয়া বাথৰুমলৈ গ'ল, পেচাব কৰিবলৈ যেতিয়া বাথৰুমলৈ গ'ল, তেতিয়া তাৰ পেচাব কৰা বাটটোৰে বহুত তেজ ওলাবলৈ ধৰিছিলে। আৰু ইমান সমস্যা আমি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ বাৰু। তেতিয়া প্ৰথম অৱস্থাৰ কথা, তেতিয়া ইমান জ্ঞান নাছিলে। তেতিয়া আমি ভাবিলোঁ যে ভাই ব'লা, এতিয়া যি অৱস্থা হৈছে গতিকে কটাবই লাগিব চাগে, দেখাই লওঁ ডক্টৰক। যেতিয়া আমি ডক্টৰক দেখালোঁ তেতিয়া ডক্টৰে টেষ্ট লিখিলে কিবা কিবি, আমি ডক্টৰে কোৱা টেষ্টবোৰ কৰালোঁ হেমন ডক্টৰৰ তাত। টেষ্টবোৰ কৰাৰ পিছত আমি যেতিয়া ডক্টৰক সেইবোৰ দেখালোঁ তেতিয়া তেওঁ ক'লে যে ভাই ল'ৰাটোৰ কিডনীত ইনফেকশ্যন হৈছে আৰু সেইটো শুকাই যাবলৈ ধৰিছে, তাৰ চিকিৎসা দীঘলীয়াকৈ কৰাব লাগিব, মানে ইয়াৰ স্থায়ী চিকিৎসাটো নাই। তথাপিও আমি চেষ্টা কৰোঁ, মানে আমাৰ দ্বাৰা যিমান হয় আমি চিকিৎসা কৰাম। গতিকে ছাৰ এই সমস্যা বাঢ়ি গৈ থাকিল, বহু মাহলৈকে চিকিৎসা হ'ল। চিকিৎসাৰ বাবে আমাৰ পইচাও বহুত খৰচ হ'ল। এনেওতো আমাৰ আৰ্থিক স্থিতিও বহুত দুৰ্বলেই আছিলে, আমাৰ পইচাৰ সমস্যা আছিলে। তাৰপিছত আমি ভাবিলোঁ যে সন্ত ৰামপালদেৱ মহাৰাজক পৰমাত্মাক প্ৰাৰ্থনা জনাম। তাৰপিছত আমি সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ। প্ৰাৰ্থনা জনোৱাৰ পিছত তাৰ পৰা আদেশ আহিল যে ভাই কাইলৈ তোমালোকে আহি সন্ত ৰামপালদেৱ মহাৰাজে যি কয় তাকে কৰিবা। পৰমাত্মাক প্ৰাৰ্থনা জনোৱাৰ পিছত তাৰপিছত আমি আকৌ দেখালোঁ, আকৌ টেষ্ট কৰালোঁ কিছুদিনৰ পিছত। তাৰপিছত যি ৰিপৰ্ট আহিলে সেয়া নৰ্মেল আছিল ছাৰ। ডক্টৰে ক'লে যে কোনো সমস্যা নাই, এতিয়া যি ৰিপৰ্ট আহিছে সেয়া নৰ্মেল আহিছে, এতিয়া শক্তিৰ বাবে ঔষধ খুৱাব পাৰা। কিন্তু আমি একো ঔষধ নল'লোঁ ছাৰ। ডক্টৰে কৈছিলে যে ছাৰ ই আৰু কেতিয়াও ঠিক নহ'ব, ইয়াৰ কিডনীটো এনেকৈ থাকিব। তাৰপিছত আমি সন্ত ৰামপালদেৱ মহাৰাজৰ চৰণলৈ আহিলোঁ আৰু তেওঁৰ ওচৰত আমি প্ৰাৰ্থনা জনালোঁ। এতিয়া মোৰ ল'ৰাটো সম্পূৰ্ণ সুস্থ ছাৰ, সকলোবোৰ নৰ্মেল। মোৰ ল'ৰাটো এতিয়া একেবাৰে সুস্থ, সি স্কুললৈ যায়, কোনো সমস্যা নাই, না কিবা ঔষধ খাবলগীয়া হৈছে ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত আমি বহুত লাভ পালোঁ। লাভ ইমান পালোঁ যে যদি ক'ব আৰম্ভ কৰোঁ
সময় শেষ হৈ যাব, কিন্তু লাভ খোৱা শেষ নহ'ব। লাভ বহুত পালোঁ ছাৰ, পৰমাত্মা শৰণত অহাৰ পাছত বহুত লাভ পালোঁ। ছাৰ আপুনি ইয়াৰ ৰিপৰ্ট চাব পাৰে। এয়া মোৰ 9 বছৰীয়া ল'ৰা ৰোহিত। মই যি তাৰ টেষ্টবোৰ কৰাইছিলোঁ সেয়া এতিয়া নৰ্মেল। ডক্টৰে কৈছিল যে সি কেতিয়াও ভাল নহ'ব, তাৰ কিডনীটো তেনেকৈয়ে থাকিব। ইয়াৰ কিডনীটো একেবাৰে শুকাই গৈছিলে ছাৰ। এতিয়া মোৰ ল'ৰাটো একেবাৰে সুস্থ, স্কুল যায়, খেলা ধূলা কৰে, ভালদৰে খায়, একেবাৰে সুস্থ। না কিবা ঔষধ খায়, না কিবা সমস্যা হৈছে তাৰ, একেবাৰে সুস্থ সি। সন্ত ৰামপালদেৱ মহাৰাজে আমাক ইমান লাভ দিলে, মোৰ ল'ৰাটোৰ এতিয়া একেবাৰে সমস্যা নাই ছাৰ, না কিবা ঔষধ খাব লগা হৈছে। এয়া আপোনালোকে দেখিবলৈ পাইছে। এয়া চাওক, মোৰ ল'ৰাটোৰ টেষ্ট হয়, য'ত আল্ট্ৰাচাউণ্ড কৰাইছিলে ডক্টৰে। ৰুৰকীত চাৰণ ডক্টৰৰ ওচৰত চিকিৎসা কৰাইছিলোঁ তাৰ। সৰু ল'ৰা ছোৱালীৰ ভাল ডক্টৰ হয় ছাৰ। মই কেটাৰিঙৰ কাম কৰোঁ, ৰান্ধনিৰ কাম। এবাৰ মই কেটাৰিং এটা পাইছিলোঁ 1.5 লাখ টকাৰ। 1,10,000 দিয়াৰ পিছত তেওঁলোকে বহুমাহ ধৰি পইচা দিয়া নাছিলে, পইচা নাই বুলি কৈ আছিলে। ছোৱালীজনীৰ দেউতাকে যিয়ে মোক কেটাৰিংটো দিছিলে, সেই ছোৱালীজনীও তাইৰ বিয়াৰ যি ব্যৱস্থা তাই নিজে কৰিছিলে। তাই ভায়েক আৰু দেউতাকে মদ খায়, বহুত বেয়া অৱস্থা আছিলে, পইচাৰ একো ব্যৱস্থা কৰিব পৰা নাছিলে। আৰু মোৰ ইমান বেয়া অৱস্থা হৈছিলে, মোৰ 1,40,000 টকা ফচি গৈছিলে। মই কি কৰোঁ? মই বহুত কষ্টৰে কেটাৰিংটো খুলিছিলোঁ, পৰমাত্মাই দয়া কৰিছিলে আৰু সেই কেটাৰিঙৰ কামটো পাইছিলোঁ, কিন্তু পইচা নাপালোঁ। তাৰপিছত আমি সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ যে ভাই পৰমাত্মাই যি কৰিব ভালেই কৰিব। তাৰপাছত সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনোৱাৰ পিছত মই ক'লোঁ যে মোৰ 1,40,000 টকা ফচি আছে আৰু পোৱা নাই। তেওঁলোকে কৈ আছে যে আমাৰ লগততো নাই, আমি ক'ৰ পৰা দিম। তাৰপিছত তাৰ পৰা আদেশ আহিল যে কালি গম ল'বা, পৰমাত্মাই দয়া কৰিব। গতিকে ভগতদেৱ গধূলি সময়ত তেওঁলোকৰ ফোন আহিল যে দাদা আপোনাৰ যি 1,40,000 টকা আছিলে সেইটো আপুনি গধূলি আহি লৈ যাব অফিচৰ পৰা, যিয়ে মোক কেটাৰিঙৰ কামটো দিছিল। ছাৰ মই তালৈ গ'লোঁ, 5 বজাৰ ওচৰা ওচৰিত তেওঁ মোক 1,40,000 টকা এটা দিলে। এইটো এটা লাভ পালোঁ মই। পৰমাত্মাই পলে পলে লাভ দিয়ে, পলে পলে পৰমাত্মাই ৰক্ষা কৰে। আৰ্থিক স্থিতি বহুত বেয়া আছিল ছাৰ, মানে ঘৰত খোৱা লোৱাটো অসুবিধা আছিল। এটা সময়ৰ মানে এসাঁজৰ বাবেই খাব পৰা বস্তু আছিল। ঘৰত বহুত সমস্যা আছিল, আমাৰ বহুত ধাৰো আছিল। মই সকলোৰ পৰা ধাৰ লৈছিলোঁ আৰু আমাৰ লগত যিমানবোৰ বস্তু আছিল, বাচন বৰ্তন সকলোবোৰ বেছি দিব লগা হৈছিল। আৰু পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পাছত মানে ছাৰ মই আমাৰ সম্পৰ্কীয় যিমানবোৰ মানুহ আছে তেওঁলোকক সহায় কৰিব পৰা হ'লোঁ পইচা দি। পৰমাত্মাই বহুত লাভ দিলে, এতিয়া কোনো সমস্যা নাই। পৰমাত্মাৰ শৰণলৈ আহি এতিয়া সকলো ঠিক আছে ছাৰ, আৰু কোনো সমস্যাও নাই। পৰমাত্মাৰ শৰণলৈ অহাৰ পাছত আমি বহুত লাভ পালোঁ আৰু পৰমাত্মাই বহুত দয়া কৰিলে। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ পালে। সন্ত ৰামপালদেৱ মহাৰাজে এখন পৰিয়াল ৰক্ষা কৰিলে। ছাৰ আপোনাক আজি বহুত শ্ৰদ্ধালুৱে চাই আছে, যিসকল পৰিয়াল বহুত দুখত আছে, তেওঁলোকক আপুনি কি ক'ব বিচাৰিব? ছাৰ এই ডাকৰ এই প্ৰাৰ্থনা যে সন্ত ৰামপালদেৱ মহাৰাজ পূৰ্ণ পৰমাত্মা কবীৰদেৱ ভগৱানৰ স্বৰূপ, তেওঁ পৃথিৱীলৈ আহিছে আৰু আমাক জ্ঞান বুজাই আছে। জ্ঞান পৰমাত্মাৰ গোটেই সংসাৰতে বিয়পি আছে। পৰমাত্মাৰ জ্ঞান শুনক। পৰমাত্মাৰ আপুনি যদি অনুষ্ঠান চাই, পৰমাত্মাই শাস্ত্ৰ অনুকূল সাধনাবোৰৰ কথা কয়। সন্ত ৰামপালদেৱ মহাৰাজে কয় যে তোমালোকে যিবোৰ সাধনা কৰি আছা সেইবোৰ ভুল হয়। সাধনা শাস্ত্ৰ অনুসাৰে যদি সাধনা কৰা তেতিয়াহে লাভ পাবা। গতিকে পৰমাত্মাৰ শৰণলৈ আহক আৰু নিজৰ কল্যাণ কৰাওক। আপোনালৈ, সমগ্ৰ সংসাৰবাসীলৈ, ভাই ভনীসকললৈ এইটোৱেই প্ৰাৰ্থনা। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ ছাৰ টিভি চেনেলত এডাল হালধীয়া শাৰী আহে, তাতে কিছুমান নম্বৰ আহে পৰমাত্মাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমৰ। সেই নম্বৰত আপুনি ফোন কৰি আপোনাৰ নিকটৱৰ্তী নামদান কেন্দ্ৰ যি আছে আপুনি গম ল'ব পাৰিব আৰু আপুনি পৰমাত্মাৰ পৰা নাম লৈ নিজৰ কল্যাণ কৰাব পাৰিব ছাৰ। ধন্যবাদ ছাৰ। সৎসাই। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।